চাইকেলেৰে নহ'ব বুজিছ বাইক এখন ল'ব লাগিব 20,000 মান গোট খাইছে আৰু 10,000 মান গোটাই 30,000 মান ডাউন পেমেণ্ট দি ব্ৰেণ্ড নিউ বাইক এখনকে উঠাই দিম বাপেকে ইনষ্টলমেণ্ট কোনে দিব পিতাই তাৰ জানে মনে দিব কি জানি এনেকুৱা ড্ৰেছ এযোৰ পিন্ধি যদি তাইৰ আগত এণ্ট্ৰি মাৰো নহয় জাপ মাৰিটো কোচতে উঠিব নহয়নে তুমিও যে কি কথাবোৰ কোৱা নহয় ৰতন কাই অকল ড্ৰেছে নহয় গাড়ীৰ কথাও ভাবিছো ৰবা কি গাড়ী অ তোক কেলাই আজিকালি দুচকীয়া বাহনো কাম নাই নহয়নে ৰতন কাই গাড়ীৰ চকা যদি কেনেবাকৈ 4টা হয় তেতিয়াহ'লে বেছি ভাল হৈ দিয়াচোন হয় ই 4চকীয়াখন কিনাৰ আগতে গাঁৱত খবৰটো দি দিয়াহে কাম আৰু ৰতন কাই PWD এপ্লিকেশ্যনখন দি তাৰ সন্মুখৰ ৰাস্তাটো পকা কৰি দিবহে লাগে আৰু ঠাট্টা বহুত হ'ল দে ৰতন কাই অটো ঠাট্টা বহুত হ'ল যিদিনাখন 4চকীয়াখনত তাইক কাষত বহুৱাই ইহঁত কেইটাৰ কাষেৰে যেতিয়া ধূলি উৰাই যাম নহয় তেতিয়াহে গম পাব ইহঁত ৰতন কাইও ধূলি খাই মোৰ কাহ হৈ গৈছে বুজিছা মোৰ আকৌ চৰ্দিহে লাগিছে ইয়াৰ গাড়ী ধূলি খায় পিছে বোপাই তই আকৌ প্লেন কৰা নাই নেকি ময়ো প্লেন এটা নকৰা নহয় বুজিছা পিছে ইহঁতৰ দৰে নহয় বিয়াখনতো তাই মোৰ লগতে হ'ব ন গুৱাহাটীতে দোকান এখন দিম বুলি ভাবিছো তাতে আমি দুয়ো একেলগে থাকিম আৰু পিছে দোকানখন কিহৰ গছাৰী মানে গেলামালৰ আকৌ মজা প্লেনিং ৰতন কাই তুমি চিন্তা কৰিব নালাগে আৰু গেলামালত মাল জোখা চাকৰিটো একেবাৰে ফিক্স বুলি ধৰি লোৱা আৰু একদম ঠাট্টা নকৰিবি কৈ দিছো একদম ঠাট্টা নকৰিবি আৰু দোকানখনৰ নাম কি হ'ব জানো নৱনীতা গ্ৰছাৰী বাই মোৰ হৃদয়ত মোৰ উশাহত মোৰ নিশাহত এটাই নাম নৱনীতা তুমি মোৰ প্ৰভাত তুমি মোৰ বিয়লি তুমি মোৰ সন্ধিয়া তুমি মোৰ নিশা তুমিয়ে মোৰ মন আকাশত জোন বেলি তৰা মোৰ হৃদয়ত মোৰ উশাহত মোৰ নিশাহত এটাই নাম নৱনীতা খবৰদাৰ গেলামাল দোকানখনত নৱনীতাৰ নাম দিয়া দুঃসাহস কেনেকৈ কৰিলি হয়তো ইমান দুঃসাহস আৰে তাইতো পৰি হয় পৰি তাই যেতিয়া তাইৰ সুকোমল ভৰিখন মাটিত থয় তাই যেতিয়া খোজ কাঢ়ে সেই দীঘল চুলি
উফ তাইৰ চকু জুৰি তোমাৰ জোনৰ দৰে মুখখনি তাইক পোৱা হলে মাটি দুবিঘা তাইৰ নামতে লিখি দিলোহেঁতেন হেৰৌ চব বস্তু পাব লাগে বুলি কিয় ভাব কিছুমান বস্তু চাব পোৱাটো ভাগো বুলি ভাবিবিচোন হৌৱা চা আহি গ'ল তহঁতৰ কেটৰিনা কাইফ ন ৰতন কাই অ কোৱা চকলেট আছে চকলেট আছে 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 ময়ে দিছো ৰবা ময়ে দিছো চ ক লে ত বাই ভাল হৈছে আৰু কষ্ট কৰিব পাৰিব লাগিব আৰু ভাল কৰিব লাগিব এইবাৰ বিহুৰ সাংস্কৃতিক সন্ধিয়া দিনাখন আমি সম্বৰ্ধনা জনাম আমাৰ সকলোৰে মৰমৰ অনন্যাক আইয়া দুখ পালে চাগে আৰে তই ইমান জলদি আহি পালি যে যাওঁতে দৌৰি দৌৰি গৈছিলি নেকি ৰতন কাই তুমিতো জানাই মই এক কথাৰ মানুহ হাউতকৈ গৈ হাউতকৈ আহিম বুলি কৈছো নহয় আহি গ'লো পিছে এওক কিবা খোৱালা নে নাই নাই অ' আমি কিবা কথা পাকতহে আছিলোঁ অঁ দিয়া আকৌ এয়া লোৱা তোমাৰ চাইকেলখন থেংক ইউ so much ৰতন কাই অ' নৱনীতা অঁ তুমি কি হ'ল চাইকেলখন ঠেলি লৈ আহিছা যে কি কবা ৰতন কাই এই বাসন্তী আজি মোক ঠগিলে
তাৰ মানে ফুটিলে এছে বৰ বেয়া কথা হ'ল নহয়। তুমি বহাচোন বহা। তুমি বহা বহা। চাইকেল মেকাৰৰ দোকানখনতো বহুত দূৰত, তুমি ঠেলি ঠেলি লৈ যাব পাৰিবা জানো? কি কবা আৰু ৰতনকাই, আপোন বুলিবলৈ কোনো নাই যে, এতিয়া নিজে ঠেলি লৈ যাব লাগিব আৰু। ৰতনকাই, আপোন মানুহৰ অভাৱ হোৱা নাই নহয়, আপোন বুলি ভাবিলেই হ'ল। কওঁতেতো তই কথাটো ঠিকেই কৈছ, পিছে এতিয়া চাইকেলখন ঠেলি কোনে লৈ যাব? মই থাকোঁতে আৰু ভাবিব লাগেনে? মই হাউতকৈ গৈ চকাটো বনাম আৰু হাউতকৈ আহিম, হ'বনে? so sweet. চুইট ন? ৰতনকাই, তোমাৰ দোকানত চুইট ফুইট যি আছে তাইক খুৱাই দিবা। তুমি বহা দেই, মই আহিছোঁ। আহা অনন্যা কি খবৰ নৱনীতা? বহুদিন হ'ল দেখাই নাই। বাৰ কথানো কি কব, ৰাতিপুৱাৰ পৰা 3 ঘণ্টামান এসোপামান টিউচন কৰিব, তাৰ পাছত 2 ঘণ্টামান তাঁতত বহিব, তাৰ পিছত কিছু সময় অনলাইন ইণ্টাৰভিউবোৰ দিব, আকৌ ল'ৰা ছোৱালীবিলাকৰ স্কুল ছুটিৰ পাছত ঘৰে ঘৰে গৈ টিউচন কৰিব। টিউচন বহুত যেতিয়া পইচা পোৱা হৈছে চাগে তাই? পাব, টিউচনৰ পৰা তাইৰ আহৰি নাই, কিন্তু টিউচন ফিজৰ নামত তাই এটকাও নলয়। এইটোতো আচৰিত কথা, টিউচন মাষ্টৰবিলাকেতো টিউচন কৰি ভাল পইচা পায়। ময়ো কৈছিলো তাইক, বোলো একেবাৰে কমকে হলেও কিবা এটাতো ল, কিন্তু তাই নলয়। তাইৰ মতে হেনো শিক্ষা দান কৰা বস্তু, বিক্ৰী কৰা নহয়। আচৰিত ছোৱালী দেই অনন্যা। আচ্ছা, যোৱা বছৰ যে সন্পৰৰ ছোৱালীজনী মেট্ৰিকত ষ্টেণ্ড কৰিছিল। আকৌ বাৰে টিউচন কৰা ষ্টুডেণ্ট হয়। ৰিজাল্ট দিয়াৰ দিনাখন ষ্টেণ্ড কৰা ছোৱালীজনীৰ মাক বাপেকে আহি বাকেযোৰ কাপোৰ দিছিলে, কিন্তু তাই নললে। ওলোটাই তাই নিজৰ হাতেৰে বোৱা গামোচা এখন পিন্ধাই পঠিয়ালে। আইয়া, দুখ পালে চাগে। আৰে তই ইমান জলদি আহি পালি যে, যাওঁতে দৌৰি দৌৰি গৈছিলি নেকি? ৰতনকাই, তুমিতো জানাই মই এক কথাৰ মানুহ। হাউতকৈ গৈ হাউতকৈ আহিম বুলি কৈছো নহয়, আহি গ'লো। পিছে এওক কিবা খোৱালা নাই? নাই আমি কিবা কথা পাকতহে আছিলোঁ। দিয়া আকৌ। এয়া লোৱা তোমাৰ চাইকেলখন। থেংক ইউ so much. পিছে পইচা কিমান হ'ল? কি যে কোৱা নহয়, আপোন মানুহৰ পৰা পইচা লয় নেকি? ল তোৰ চকলেট লোৱা। Really, you were so sweet. Thank you. দেখিলি, চুইট কলে। আপোন মানুহ যে। কাজরি কাজরি যেন তুমি মেঘালি, দুচকুৰ সপোন সপোন হৈ ৰোৱা, অনুভৱী অনুভৱী হিয়াৰে ৰদালি, লাহে লাহে আহি মোৰ আপোন হোৱা। সজল সজল নয়নে পাগল পাগল কৰিলে, মনে 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 হৃদয়তে ৰোৱা, ঘনে ঘনে আহি কিনো কৈ যোৱা। জিয়া জিয়া মায়া মায়া, জিয়া জিয়া মায়া মায়া, সাগৰ মৰমেৰে তুমি মোৰ মোৰ খোৱা। প্ৰিয়া